জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল খবৰ দিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আৰু এই সুখবৰটো আসলতে মুকলি কৰা হ'ব 5 ছেপ্টেম্বৰৰ দিনা শিক্ষক দিৱসৰ দিনা তো এই সুখবৰটো কি মই সবিশেষ জনাম তো আপোনালোকে শেষলৈকে ভিডিঅটো ভালকে চাব তো এইটো চাব পাৰিছে অভিনন্দন লিখিছে শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি 2.0 অৰ্থাৎ অসম চৰকাৰে ৰাজ্যৰ শিক্ষাৰ্থীসকলক আগবঢ়াব এই শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি আৰু এইটো কোন সকল ছাত্ৰ ছাত্ৰীৰ বাবে হেতু চাও যে ইয়াৰ যোগ্যতা হ'ল যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা ৰাজ্যত বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে তো অসমৰ যিসকল স্থায়ী বাসিন্দা পাৰ্মানেন্ট ৰেসিডেন্ট তেওঁলোকৰ কাৰণে এই ৰাজ সাহায্য আগবঢ়াব শিক্ষা ঋণ ৰাজ সাহায্য যদি তেওঁলোকে অসমৰ ভিতৰতে পঢ়ি থাকক বা বাহিৰতে পঢ়ি থাকক উচ্চ শিক্ষা লাভ কৰি আছে তেওঁলোকৰ বাবে আৰু আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অনুমোদিত ন্যূনতম শিক্ষা ঋণৰ পৰিমাণ হ'ব 2 লাখ টকা অৰ্থাৎ শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীয়ে 2 লাখ টকা ঋণ লাভ কৰিব অৰ্থাৎ শিক্ষাৰ্থীসকলে বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় যে পইচাৰ অভাৱত তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হয় বহুতো দৰিদ্ৰ হিমাৰেখাৰ বা দৰিদ্ৰ শিক্ষাৰ্থীসকলে তো তেওঁলোকক অসম চৰকাৰে 2 লাখ টকা এটা শিক্ষা ঋণ আগবঢ়াব শিক্ষাৰ্থীসকলৰ লেখাপঢ়াৰ কাৰণে আৰু কি আছে চাওক এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে পাব মাত্ৰ এবাৰহে লাভালাভ প্ৰাপ্ত কৰিব পাৰিব অৰ্থাৎ এজন শিক্ষাৰ্থীয়ে মাত্ৰ এবাৰ এই ঋণ লাভ কৰিব বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান সাংসদ বিধায়ক পঞ্চায়ত কৰ্মচাৰী স্থায়ী চৰকাৰী কৰ্মচাৰী ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিখনৰ বাবে যোগ্য নহব অৰ্থাৎ যদি কোনোবা জনপ্ৰতিনিধি ধৰক সাংসদে হওক বা বিধায়ক হওক বা পঞ্চায়ত কৰ্মচাৰী বা স্থায়ী চৰকাৰী কৰ্মচাৰী ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী হলে তেওঁলোকৰ সন্তানে এই সুবিধা লাভ নকৰে বেংকৰ দ্বাৰা অনা কাৰ্যকৰী সম্পদ হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহব অৰ্থাৎ যদি কোনোবাই বেংকৰ দ্বাৰা অনা কাৰ্যকৰী সম্পদ হিচাপে শ্ৰেণীবদ্ধ কৰি থৈছে তেওঁলোকক এই ঋণ দিয়া নহয় এটো চাব পাৰিছে এই পৰ্টেলটো মুকলি কৰা হ'ব শিক্ষক দিৱসৰ দিনা 5 ছেপ্টেম্বৰ 2024 তাৰিখে আৰু শিক্ষাৰ্থীসকলে এই পৰ্টেলৰ জৰিয়তে এই ঋণৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এই ঋণ লাভ কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ যি উচ্চ শিক্ষা আছে হেতু সম্পূৰ্ণ কৰিব পাৰিব তো এইটো আছিল এটা গুৰুত্বপূৰ্ণ খবৰ যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ